Hello everyone, finally CTET July 2024 marksheet আৰু certificate ডিজিলকাৰত আহি পাইছে। সো আপোনালোকে ডিজিলকাৰ এপটো ডাউনলোড কৰিব প্লে ষ্টৰৰ পৰা। ডাউনলোড কৰি কেনে আপোনালোকে সেইটো ইনষ্টল কৰি ল'ব। তাৰ পিছত ইয়াতে এনেকুৱা ধৰণৰ ইন্টাৰফেস খোল খাব। সো আপোনালোকে এইটো কন্টিনিউ ইন ইংলিশ ক্লিক কৰি দিব। তাৰ পিছত এইবিলাক আপোনালোকে স্কিপ কৰি দিব। তাৰ পিছত দেখা পাব গেট ষ্টাৰ্টেড, ইয়াত ক্লিক কৰি দিব। তাৰ পিছত ইয়াত দুটা অপশন পাব, এটা আছে সাইন ইন, এটা আছে ক্ৰিয়েট একাউন্ট। যদি আপোনালোকৰ প্ৰথমৰ পৰা আছে তেনেহলে সাইন ইন কৰি ল'ব। যদি আপোনালোকে নিউ হয়, নতুন হয়, তেনেহলে ক্ৰিয়েট একাউন্টত ক্লিক কৰি দিব। তাৰ পিছত ইয়াত আপোনালোকে দেখা পাব ফুল নেম, ইয়াত আপোনালোকৰ পুৰা নামটো দি দিব। তাৰ পিছত আপোনালোকৰ ডেট অফ বাৰ্থ, মেল ফিমেল যি হয় আপোনালোকে এটো সিলেক্ট কৰিব। তাৰ পিছত ইয়াত আপোনালোকৰ যেটো মোবাইল নাম্বাৰ আছে হেটো দি দিব, যাতে হেটো মোবাইল নাম্বাৰত ওটিপি আহে। ৰিচাৰ্জ থকা মোবাইলত আপোনাৰ এইটো নাম্বাৰ দি দিব। তাৰ পিছত ইয়াত ইমেইল আইডি এইটো অপচনাল, দিলেও হ'ব নিদিলেও হ'ব। তাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে 6টা নাম্বাৰ দিব লাগিব, মানে 6টা নাম্বাৰ থকা এইটো পাসওয়ার্ড দিব লাগিব। এনেকুৱা ধৰণৰ আপোনালোকে পাসওয়ার্ড দি দিব 6টা নাম্বাৰ। দি কেনে আপোনালোকে কি কৰিব, সাবমিট বটনত ক্লিক কৰি দিব। তাৰ পিছত আপোনালোকৰ যেটো ডিজিলকাৰ একাউন্ট হয় এটো ক্ৰিয়েট হৈ যাব। নেক্সট আপোনালোকে কি কৰিব লাগিব, ইয়াতে যে আপোনালোকে দেখা পাইছিলে সাইন ইন অপশন, তো আপোনালোকে সাইন ইনত ক্লিক কৰিব। তাৰ পিছত ইয়াত আপোনালোকে যেটো মোবাইল নাম্বাৰ দিলে অলপ আগতে হেটো ইয়াতে এন্টাৰ কৰি দিব লাগিব। তাৰ পিছত আপোনালোকে নেক্সট বটনত ক্লিক কৰি দিব। ইয়াতে যে আপোনালোকে পাসওয়ার্ড দিছিলে 6টা নাম্বাৰ থকা হেটো পাসওয়ার্ড ইয়াত আপোনালোকে দিব লাগিব। তাৰ পিছত সাইন ইন বটনত ক্লিক কৰি দিব। তাৰ পিছত এনেকুৱা ধৰণে আপোনালোকৰ ডিজিলকাৰ এপটো খোল খাব। অথবা আপোনালোকৰ মোবাইলত এটা ওটিপি আহিব পাৰে ফাৰ্স্ট টাইম কাৰণে। সো আপোনালোকে ওটিপি দি কেনে সাবমিট কৰিব। তাৰ পিছত এইবিলাক আপোনালোকে এলাউ কৰি দিব। তাৰ পিছত আপোনালোকে নিচত দেখা পাব কি সার্চ এটা বটন দেখা পাব, সার্চ লিখা বুলি। ইয়াত ক্লিক কৰি দিব। তাৰ পিছত ইয়াত দেখা পাব ওপৰত সার্চ ফৰ ডকুমেন্ট, ইয়াত ক্লিক কৰি কেনে আপোনালোকে CBSE বা CTET বা টিচাৰ সাৰ্টিফিকেট এনেকুৱা ধৰণৰ সার্চ কৰি দিব। মই ইয়াতে CTET লিখিছো, মোৰ মোবাইলত CTET লিখিলে নাহে। মই ইয়াতে প্ৰথমতে মোৰ ইয়াতে সেভ আছে, কি লিখা আছে CBSE বুলি লিখা আছে। ইয়াতে মই ভিউ অল ডকুমেন্টত ক্লিক কৰি দিম। তাৰ পিছত তলত যাই কেনে ইয়াত দেখা পাব আপোনালোকে টিচাৰ এলিজিবিলিটি টেষ্ট। সো আপোনালোকে CBSE বা CTET এনেকুৱা ধৰণে সার্চ কৰিব। তাৰ পিছত হেটো আপোনালোকে সিলেক্ট কৰিব। মই সিলেক্ট কৰি চাও এটো আহিছে না নাই জুলাই 2024। ইয়াত আপোনালোকে দেখা পাব জুলাই 2024 সার্টিফিকেট আহি গৈছে। তো ইয়াতে আপোনালোকৰ যেটো ৰোল নাম্বাৰ আছে, যেটো CTET ৰ ৰোল নাম্বাৰ আছে হেটো দিব আপোনালোকে ইয়াতে। মই ইয়াতে পেস্ট কৰি দিছো মোৰ ৰোল নাম্বাৰটো। তাৰ পিছত গেট ডকুমেন্টত ক্লিক কৰি দিব। মই ইয়াত ক্লিক কৰি দিও। তাৰ পিছত মোৰ যেটো সার্টিফিকেট আছে এটো আহি যাব। মই আপোনালোকক লাইভ প্ৰুফ দেখাম, তো আপোনালোকে ভিডিওটো চাই লওক। সো বন্ধুসকল চাব পাৰে আপোনালোকে মোৰ যেটো সার্টিফিকেট হল এটো এতে আহি গৈছে। দেখা পাইছে আপোনালোকে? এনেকুৱা ধৰণে আপোনালোকে যেটো সার্টিফিকেট আছে এটো ডাউনলোড কৰিব লাগে। সো এনেকুৱা স্টেপ ফলো কৰি কেনে আপোনালোকে যেটো মার্কশিট আছে হেটো মার্কশিট আপোনালোকে ডাউনলোড কৰি ল'ব। এই সার্চ বটনত ক্লিক কৰিব, সার্চ ফৰ ডকুমেন্ট, ইয়াতে CTET বা CBSE এনেকৈ লিখি দিব। ইয়াতে সার্টিফিকেট দেখা পাব, সার্টিফিকেটত ক্লিক কৰিব। ইয়াতে মান্থটো সিলেক্ট কৰিব আপোনালোকৰ এক্সামৰ মান্থ। তাৰ পিছত ইয়াত আপোনালোকৰ ৰোল নাম্বাৰটো দি দিব, গেট ডকুমেন্ট, সেম স্টেপ। সো এনেকুৱা ধৰণে আপোনালোকৰ মার্কশিট আৰু সার্টিফিকেট আহি যাব। আশা কৰো ভিডিওটো আপোনালোকে হেল্পফুল পালে। ভিডিও যদি ভাল লাগে তেনে লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব।